ভণ্টি এগৰাকী অংক এটা দিছিল মই ভাবিছোঁ ভিডিঅ' কৰি আপোনালোককো দেখাওঁ এই অংকটো মই প্ৰথমতে ইয়াত পাতি দিম ডাইৰেক্ট আৰু এটা লাইন নাপাতোঁ যেতিয়া ওপৰত মাইনাছ চিন থাকে আমি এনেকৈ ওলোটাই দিব পাৰোঁ তেতিয়া এইটো বস্তুটো প্লাছ হৈ যাব এইটো আমি চেম ৰাখিম আৰু 1/4টো 4 কৰি 3 কৰি দিম আৰু এইটো এটা কথা আপোনালোকক মই জনাওঁহে যেতিয়া m পাৱাৰ m থাকে আৰু a পাৱাৰ n থাকে তেতিয়া আমি a পাৱাৰ m প্লাছ n এইটো সূত্ৰ হয় এইটো মনত ৰাখিব সেইকাৰণে আমি এই দুটা চেম কৰি লৈছোঁ এতিয়া 5 তলত ওপৰত 8 এতিয়া 7 + 4 আৰু -4 আছে তো 3 হৈ যাব আৰু এইটো আমি জানো 4ৰ কিউব 64 এনেকৈ 3 আমি জানো 8 গুণ 64 8 গুণ 512 আৰু এইটো 125 কিউব কৰিলে এইটো 64 -3 থাকিব এতিয়া আমি 512ৰ লগত 64টো পূৰণ কৰিম 4 দুগুণ 8 4 এক গুণ 4 আৰু 4 5 গুণ 20 6 দুগুণ 12 1 6 এক গুণ 6 7 আৰু 30 ইফালে 8 6 7 2 3 ওপৰত 3 2 7 6 8 আৰু তলত 125 এতিয়া তেতিয়াই কৈছিলোঁ ন মাইনাছটো প্লাছ কৰিবৰ কাৰণে ওপৰতো তলত যাব তলতটো ওপৰত আহিব এতিয়া আমি ইয়াৰ পৰা এটা বস্তু কৰিব পাৰিম যে আমি ওপৰত 125 আছে নিশ্চয় 5 থকা কিবা এটা হ'ব তলত 5 আছে এইটো অপশ্যনটো লগে লগে আমি কাটিয়ে দিলোঁ মানে ইলিমিনেট কৰি দিলোঁ এতিয়া আমি ওপৰত যদি কিউব কৰিব লাগে তলত সংখ্যাটো নিশ্চয় কিউব কৰিব লাগিব আমি এইটো নাজানো এতিয়ালৈকে কি হ'ব কিউব কৰিলে সেইকাৰণে আমি এতিয়া অপশ্যনৰ পৰা কৰিম 4ৰ কিউব কৰিলে কিমান হ'ব 4 4 গুণ 16 16 4 গুণ 64 এইটো একে চেম হ'ব তো আমি দুটা এনেকৈ কাটি দিব পাৰোঁ এতিয়া 32টো আমি অপশ্যনৰ পৰা মানে কৰি চাম ওলাই নাই নোলায় 32 × 32 2 দুগুণ 4 2 3 গুণ 6 3 দুগুণ 6 3 3 গুণ 9 4 ইফালে 12 ইফালে 10 আৰু ইয়াৰ লগত আমি আৰু 32 পূৰণ কৰিম 2 4 গুণ 8 2 দুগুণ 4 ইফালে 0 ইফালে 2 ইফালে 12 6 6 1 7 0 3 8 6 7 3 2 অৰ্থাৎ এটা আমি কি পাতিম ওপৰত 5 তলত 32 তাৰপিছত এতিয়া এইখিনি ওপৰত 3 পাতিছিলোঁ ন এনেকৈ 3 এইটো যাইকে 3 গুণ পূৰণ কৰি 9 হৈ যাব এনচাৰটো এইটো চাওক আপোনালোকে অংকবোৰ টান লাগিব পাৰে কিন্তু যদি ভালকৈ প্ৰেক্টিছ কৰে এই অংকবোৰ আপোনালোকে 1 মিনিটৰ ভিতৰতে কৰিব পাৰিব আৰু পৰীক্ষা হলত মাত্ৰ এটা অংকৰ মানে এটা কুৱেশ্যনৰ মানে টাইম সেই হিচাপে 1 মিনিটে থাকে তো আপোনালোকে বহুত প্ৰেক্টিছ কৰক আৰু যিমান প্ৰেক্টিছ কৰিব সিমানে আপোনালোকৰ স্পীড হ'ব অংক কৰাত মই এতিয়া আপোনালোকক বুজোৱাৰ কাৰণে অংকটো কৰাত দেৰি হ'ল কিন্তু মই যদি ডাইৰেক্ট কৰি থাকোঁ আৰু পৰীক্ষা হলত কৰোঁ তেতিয়া মোৰ সোনকালে হ'ব সেইকাৰণে আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰক আৰু সোনকালে কৰিব চেষ্টা কৰক আৰু শুদ্ধকৈ কৰিব কিন্তু নহ'লে নম্বৰ নাপাব যে ঠিক আছে ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ